গোমাংস বিক্ৰী নিষিদ্ধ কৰাৰ লগে লগে শিৱসাগৰ ৰাজমাই গৰু বজাৰত হাহাকাৰ লাগিছে। গৰুৰ গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত গোপালকসকলে গৰু বিক্ৰী কৰিব নোৱাৰি বিপদত পৰিছে। সাংসদ ৰকিব হুছেইনৰ এই মন্তব্যৰ বাবে এনে পৰিস্থিতি উদ্ভৱ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে একাংশ গোপালকে। লক্ষণীয় যে উজনি অসমৰ আটাইতকৈ পুৰণি আৰু বৃহৎ গৰু বজাৰখনেই হ'ল ৰাজমাই গৰু বজাৰ। শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া জিলাৰ শ শ গোপালকে ৰাজমাই বজাৰলৈ আনে গৰু। বৰ্তমান গোমাংস নিষিদ্ধ কৰাত প্ৰভাৱ পৰিছে এই বজাৰত। ৰাজনৈতিক নেতাৰ মাজত লগা অৰিয়া-অৰিৰ বাবে গোপালকসকল বিপদত পৰিবলগীয়া হোৱাত অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। লগতে অচিৰে নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনাইছে। ৰাজমাই বজাৰখন আমাৰ উজনি অসমৰ একমাত্ৰ পশুধন বজাৰ। আমি এইখন বজাৰতে সমগ্ৰ ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া, শিৱসাগৰ আমি সকলো গোটেইকেইখন জিলা লগ হৈ গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ নদী কিনাৰত থকা 2 পাৰৰ গৰু এইখন বজাৰতে কিনা বেচা কৰি আমি জীৱিকা উপাৰ্জন কৰি আছোঁ। মই গৰু 8টা আনিছিলোঁ, দমৰা গৰু আনিছোঁ, তাত বান্ধি থৈছোঁ। কিন্তু এতিয়ালৈকে আমি এজন মানুহকো গৰু বিকিব পৰা নাই। গৰু সুধিছোঁ, তেখেতলোকে ল'ব নিবিচাৰে যে ৰাস্তাত প্ৰব্লেম আৰু এনেকুৱা চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰ কাৰণে আমি আজি গৰু নিকিনো। গতিকে এনেকৈ যদি গৰু নিকিনে, আমিতো গৰু পুহিছোঁ, আমি ইমান কষ্টৰে আমি খুটি পাতিছোঁ, চাকৰি নাই, আমি শিক্ষিত, আমি নিবনুৱা যুৱক গতিকে আমাৰ এই ব্যৱস্থাটোৱে যিটো গৰু মাংস নিষিদ্ধকৰণ ব্যৱস্থাটোৱে যিটো কৰিছে, আমাৰ সমগ্ৰ উজনি অসমে যথেষ্ট গোপালকসকলৰ ক্ষতিপূৰণ হৈছে। কোনে খাইছে কোনে নাই খোৱা আমি একো নাজানো। মাত্ৰ আমি জানো যে গৰু বজাৰলৈ নিব লাগে, আমাৰ ঘৰ চলিব লাগে, আমাৰ ল'ৰা ছোৱালী পঢ়াব লাগে, আমাৰ মেডিকেল যাব লাগে, আমি কাৰোবাক টকা দিব লাগে। গতিকে আমি মাত্ৰ গৰু ব্যৱসায় কৰি আজি বহুত আমি এই বজাৰখনৰ পৰা আমি উপাৰ্জন কৰি খাই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এই গৰু বিষয়ে ৰাজনীতিটো অলপ কমাই যে গৰু বিকিবলৈ সুবিধা দিব লাগে আৰু যোনে যি খাই তাক খাবলৈ সুবিধা দিব লাগে। কাৰণ এইটো আমি তেখেতৰ প্ৰতি অনুৰোধ জনাইছোঁ। আমাৰ যথেষ্ট 2 পাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ মিচিং জনগোষ্ঠী আছে, আহোম জনগোষ্ঠী আছে, আমাৰ নেপালী জনগোষ্ঠী আছে। তেখেতলোকৰ গৰু তেওঁলোকে তাত বহি আছে, ক'ত কিমান গৰু আছে তেওঁলোকেতো নাজানে। কোনে কিমান গৰু পালন কৰি যে জীৱিকা নিৰ্বাহ কৰি আছে সেই কথাটো তেওঁলোকে নাজানে। গতিকে আমি অনুৰোধ জনাইছোঁ যে এই উজনি অসমৰ একমাত্ৰ ৰাজমাই বজাৰখনৰ যি আমি গৰু বিকা কিনা কৰি খাই আছোঁ, ইয়াত যাতে তেওঁলোকে বাধা প্ৰদান নকৰে, আমাক শান্তিয়ে জীৱন যাপন কৰিবলৈ যাতে পৰিয়াল পোহপালন কৰিবৰ কাৰণে গৰু পালন কৰি থাকিবৰ কাৰণে আমাক সুবিধা কৰি দিয়ে এই মুহূৰ্তত। আৰু বন্ধ কৰি দিয়াৰ পাছত এতিয়া কাৰ লোকচান হৈছে? লোকচানটো তেখেতলোকৰ কাৰো লোকচান হোৱা নাই। আমাৰ যে এই খাটি খোৱা যিখিনি গৰু পালক, আমাৰ অসমৰ অসমীয়াখিনি প্ৰায় সংখ্যক মানুহে গৰু পালক আছে। আৰু বেলেগ ৰাজ্যত গৰু বন্ধ কৰিছে, সেইটো বেলেগ কথা। তো আমাৰ অসমত এই ব্যৱস্থাটো কেতিয়াও কৰিব নালাগিছিলে যে আমাৰ অসমীয়া সৰহসংখ্যক মানুহে গৰু পোহে, ছাগলী পোহে, হাঁহ পোহে, বিভিন্ন বস্তু পুহি বিয়া বাৰু হওক, ল'ৰা ছোৱালী এডমিশ্যনেই হওক বা কাৰোবাৰ বেমাৰ আজাৰেই হওক, এইবিলাকৰ সমস্যাত গৰু এহাল বিকে, গৰু এজনী বিকি সমস্যাবিলাক দূৰ হয়। আৰু গতিকে এই বস্তুটো যদি মুখ্যমন্ত্ৰীয়ে যদি বন্ধ কৰিবলৈ হয় আৰু কাৰ লোকচান হ'ব তেখেতে সেইটো নিজেই বিবেচনা কৰি চাব। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমেৰে সেটি মই অনুৰোধ কৰিম তেখেতক, মুখ্যমন্ত্ৰীক, যে আপুনি ঠিক আছে, আপুনি বন্ধ কৰিছে কাৰোবাৰ ৰাজনীতিক পক্ষকোটত, আমি সেইটো বেয়া পোৱা নাই, কিন্তু লোকচান হ'ব কাৰ? আপোনাক অনুৰোধ কৰিছোঁ যাতে আপুনি এই কামটো কেতিয়াও নকৰিব। আমাৰ অসমীয়া খাটি খোৱা যিখিনি গৰু পালক আছে এইখিনি বহুত বিধ্বস্ত হৈ যাব।